শীঘ্ৰে ভাঙি পেলোৱা হ'ব এনডিএ চৰকাৰ। এতিয়া চৰকাৰ গঠন নকৰোতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদী। বেছিদিন নৰেন্দ্ৰ মোদীক শাসন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, শীঘ্ৰে পতন হ'ব এনডিএ চৰকাৰ বুলি কৈছে, শীঘ্ৰে এনডিএ ভংগ কৰিম বুলি কৈছে এবাৰ মমতা বেনাৰ্জীয়ে। আমি জনাই চেষ্টা কৰিছোঁ, চৰকাৰ গঠন নকৰোতেই মোদী চৰকাৰলৈ এবাৰ প্ৰত্যাহ্বান জনাইছে। বেছিদিন শাসন কৰিবলৈ নিদিয়ে নৰেন্দ্ৰ মোদীক, শীঘ্ৰেই ভাঙি পেলোৱা হ'ব এনডিএ চৰকাৰ। এনডিএৰ চৰকাৰ ভাঙি কেন্দ্ৰত গঠন কৰা হ'ব ইণ্ডিয়াৰ চৰকাৰ। আমি অপেক্ষা কৰিম আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰিম। দেশে পৰিৱৰ্তন বিচাৰিছে, বিজেপিয়ে পৰিৱৰ্তন নিবিচাৰে। ফলাফলৰ পিছত চৰকাৰ গঠন কৰিবলৈ আন দলক এৰি দিব লাগিছিল নৰেন্দ্ৰ মোদীয়ে, কিন্তু নৰেন্দ্ৰ মোদীক এবাৰ হুংকাৰ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নৰেন্দ্ৰ মোদীৰ চৰকাৰক দুৰ্বল আখ্যা দিছে মমতা বেনাৰ্জীয়ে। আমি জনাই চেষ্টা কৰিছোঁ, চৰকাৰ গঠন নকৰোতে এতিয়া নৰেন্দ্ৰ মোদী ইটোৰ পিছত সিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এবাৰ মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে বেছিদিন শাসন কৰিবলৈ দিয়া নহ'ব এনডিএৰ চৰকাৰক। যেতিয়া এনডিএৰ চৰকাৰ ভাগি যাব, তেতিয়া কেন্দ্ৰত গঠন কৰা হ'ব ইণ্ডিয়াৰ চৰকাৰ। সমান্তৰালকৈ মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে যে আমি অপেক্ষা কৰিম আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰিম। দেশে পৰিৱৰ্তন বিচাৰিছে, বিজেপিয়ে পৰিৱৰ্তন নিবিচাৰে বুলিও মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। আমি জনাই চেষ্টা কৰিছোঁ, ফলাফলৰ পিছত চৰকাৰ গঠন কৰিবলৈ আন দলক এৰি দিব লাগিছিল নৰেন্দ্ৰ মোদীয়ে। এতিয়া নৰেন্দ্ৰ মোদী ইটোৰ পিছত সিটোকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। পুনৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হুংকাৰ দিছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰক দুৰ্বল আখ্যা দিছে মমতা বেনাৰ্জীয়ে। ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো চৰকাৰ গঠন নকৰোতেই মোদী চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। বেছিদিন শাসন কৰিবলৈ নিদিয়ে নৰেন্দ্ৰ মোদীক, শীঘ্ৰেই ভাঙি পেলোৱা হ'ব এনডিএৰ চৰকাৰ। এতিয়া এই বুলি মন্তব্য কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এতিয়া এইদৰে মন্তব্য কৰিছে, এনডিএৰ চৰকাৰ ভাঙি কেন্দ্ৰত গঠন কৰা হ'ব ইণ্ডিয়াৰ চৰকাৰ। আমি অপেক্ষা কৰিম বুলি মন্তব্য কৰিছে। সমান্তৰালকৈ আমি পৰিস্থিতি পৰ্যবেক্ষণ কৰিম। দেশে এতিয়া পৰিৱৰ্তন বিচাৰিছে, কিন্তু বিজেপিয়ে পৰিৱৰ্তন বিচৰা নাই। আৰু যিহেতু লোকসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হ'ল, আৰু ফলাফলৰ পিছতেই চৰকাৰ গঠন কৰিবলৈ আন দলক এৰি দিব লাগিছিল নৰেন্দ্ৰ মোদীয়ে, কিন্তু নৰেন্দ্ৰ মোদীয়ে তেনে নকৰিলে। আৰু তাৰ পিছতেই এতিয়া বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হুংকাৰ দিছে নৰেন্দ্ৰ মোদীলৈ। নৰেন্দ্ৰ মোদীৰ চৰকাৰক দুৰ্বল আখ্যা দিছে মমতা বেনাৰ্জীয়ে। এই সন্দৰ্ভত মমতা বেনাৰ্জীয়ে আৰু কি কৈছে আমি শুনাবলৈ বিচাৰিছোঁ। ইন্ডিয়া আজকে স্টেক করেনি বলে কাল করবে না। উই আর ওয়েটিং অ্যান্ড ওয়াচিং দ্য সিচুয়েশন। কান্ট্রি নিডস চেঞ্জ। মোদিকে কেউ চায় না। এত বড় হারের পরেও মোদিবাবুর উচিত ছিল এটা অন্য কাউকে ছেড়ে দেওয়া। নিউ গভর্নমেন্ট আলটিমেটলি ইন্ডিয়ারই হবে, বাট যে কতদিন থাকে একটু সামলাতে দিন, একটু দেখতে দিন নিজেদের কাকে কতটা সন্তুষ্ট রাখে। ইতিমধ্যে আপোনালোকে শুনিলে যে বংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিদৰে মন্তব্য কৰিছে। মুঠৰ ওপৰত চৰকাৰ গঠন নকৰোতে এতিয়া মোদী চৰকাৰক প্ৰত্যাহ্বান জনাইছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বেছিদিন শাসন কৰিবলৈ নিদিয়ে নৰেন্দ্ৰ মোদীক, শীঘ্ৰেই ভাঙি পেলোৱা হ'ব এনডিএৰ চৰকাৰ। সমান্তৰালকৈ এনডিএৰ চৰকাৰ ভাঙি কেন্দ্ৰত গঠন কৰা হ'ব ইণ্ডিয়াৰ চৰকাৰ। মুঠৰ ওপৰত আমি অপেক্ষা কৰিম আৰু পৰিস্থিতি আমি পৰ্যবেক্ষণ কৰিম। এই ক্ষেত্ৰত দেশে পৰিৱৰ্তন বিচাৰিছে, কিন্তু বিজেপিয়ে পৰিৱৰ্তন বিচৰা নাই। ফলাফলৰ পিছত চৰকাৰ গঠন কৰিবলৈ আন দলক এৰি দিব লাগিছিল নৰেন্দ্ৰ মোদীয়ে, কিন্তু নৰেন্দ্ৰ মোদীয়ে তেনে নকৰিলে। নৰেন্দ্ৰ মোদীৰ চৰকাৰক দুৰ্বল আখ্যা দিছে মমতা বেনাৰ্জীয়ে। ইন্ডিয়া আজকে স্টেক করেনি বলে কাল করবে না। উই আর ওয়েটিং অ্যান্ড ওয়াচিং দ্য সিচুয়েশন। কান্ট্রি নিডস চেঞ্জ। মোদিকে কেউ চায় না। এত বড় হারের পরেও মোদিবাবুর উচিত ছিল এটা অন্য কাউকে ছেড়ে দেওয়া। নিউ গভর্নমেন্ট আলটিমেটলি ইন্ডিয়ারই হবে, বাট যে কতদিন থাকে একটু সামলাতে দিন,
একটু দেখতে দিন নিজেদের কাকে কতটা সন্তুষ্ট রাখতে পারছে। এনডিএ আর ইন্ডিয়ার মধ্যে তফাৎ কি জানেন? এনডিএতে যে টিম